আমি আমাৰ মধ্যমিশ্ৰামা গাঁও পঞ্চায়তৰ অন্তৰ্গত 10টা বুথ আছে আৰু 10খন আমাৰ বুথ সমিতি আছে। ইতিমধ্যে বুথ সমিতিয়ে আমাৰ পূৰ্ণাংগ ৰূপত কাম কৰি আছে আৰু বিভিন্ন প্ৰান্তত তেওঁলোক গৈ আছে, ঘৰে ঘৰে গৈছে আৰু মই প্ৰাৰ্থী হিচাপে ময়ো নিজে নিজে প্ৰত্যেক ঘৰলৈ গৈছোঁ। ৰাইজৰ সহায় কেনেকুৱা পাইছে? এইখিনিতে ক'ব লাগিব, ৰাইজৰ বিপুল সহায় পাইছোঁ। এইকাৰণে পাইছোঁ, য'তেই গৈছোঁ ৰাইজৰ বিপুল আদৰণি আৰু শুদ্ধ মতামত দিয়ে আৰু তেখেতলোকে আশীৰ্বাদ দিয়ে আৰু কথা দিছে যে আমি বিজেপিৰ পক্ষত আছোঁ, আমি বিজেপিক ভোট দিম। আৰু প্ৰতিদ্বন্দ্বী হিচাপে কোনোবা থিয় আছে? প্ৰতিদ্বন্দ্বী হিচাপে আছে, নথকা নহয়। তেখেত কি কৰিছে কি নাই কৰা মই নাজানো। ৰাইজে কিন্তু তেখেতৰ কথা প্ৰত্যাখ্যান কৰিছে। ভাল প্ৰশ্ন কৰিছে। মই এইটো কাৰণে ক'বলৈ সুবিধাটো পালোঁ যে মই যোনখন গাঁৱতে সোমাওঁ, যোনটো চুবুৰীতে সোমাওঁ, মই কিবা এটা কৰা তেওঁলোকে মোক প্ৰশংসা কৰে যে আপুনি আমাক এই টিং দিছিলে, আপুনি আমাৰ মেডিকেল এটা এইড দিছিলে, আপুনি এখন হুইল চেয়াৰ দিছিলে, আপুনি আমুকক আপুনি এডমিশ্যনৰ কাৰণে পইচা দিছিলে। গতিকে মই এনেকুৱা কাম কৰা প্ৰত্যেকখন গাঁৱতে মোৰ উদাহৰণ আছে। সেয়েহে মই ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু আশীৰ্বাদ পাইছোঁ, সেইকাৰণে জিকিম বুলি ভাবিছোঁ। বহুত ৰাজনৈতিকভাৱে এটা সম্পৰ্ক আছে বহুতৰ লগত, আপোনাৰ এইটো বুলি নহয়, সামাজিকভাৱেও দীৰ্ঘদিনধৰি আমি জানো নিজেও। হয়, আপুনি ভাল প্ৰশ্ন কৰিছে। কথাটো এইটোৱে, মই আজি সুদীৰ্ঘ 15-20টা বছৰ মোৰ এটা NGO আছিলে, ৰেনেচেঞ্চ। কিন্তু তাত মই গোটেই জীৱনটোৱেই ত্যাগ কৰিলোঁ। বিভিন্ন ধৰণে সেৱা, বিভিন্ন ট্ৰেইনিং, বিভিন্ন IBS, বিভিন্ন চিলাই মেচিন, বিভিন্ন মেডিকেল কেম্প, বিভিন্ন ট্ৰেইনিং, বহুত ট্ৰেইনিং লোৱা ল'ৰাই মোৰ ইয়াত ইনষ্টিটিউটত প্ৰশিক্ষণ লোৱাই এতিয়া চাকৰি পায়। কেতিয়াবা এনেকুৱাও হয়, কাটিং নেটিং টেইলাৰিং কৰা ছোৱালীবিলাক পাওঁ, বোৱাৰী হৈ গ'ল, ল'ৰা ছোৱালী হ'ল, মোক কিন্তু ছাৰ বুলি মাতে। মই তেতিয়া সুধোঁ, তুমি কেলৈ মাতিছে? মই ছাৰ নহয়, আপোনাৰ NGOত মই কাটিং নেটিঙৰ ট্ৰেইনিং লৈছিলোঁ, এটা চিলাই মেচিন পাইছিলোঁ। তেতিয়া মই সান্তনা পাওঁ। এই কথাখিনি যেতিয়া ৰাইজৰ পৰা পাওঁ, মই এতিয়া গৌৰৱ কৰিছোঁ, কিন্তু মই এইখিনি পাওঁ আৰু এইটো সকলোৱে জানে। আমি আমাৰ মধ্যমিশ্ৰামা গাঁও পঞ্চায়তৰ অন্তৰ্গত 10টা বুথ আছে আৰু 10খন আমাৰ বুথ সমিতি আছে। ইতিমধ্যে বুথ সমিতিয়ে আমাৰ পূৰ্ণাংগ ৰূপত কাম কৰি আছে আৰু বিভিন্ন প্ৰান্তত তেওঁলোক গৈ আছে, ঘৰে ঘৰে গৈছে আৰু মই প্ৰাৰ্থী হিচাপে ময়ো নিজে নিজে প্ৰত্যেক ঘৰলৈ গৈছোঁ। ৰাইজৰ সহায় কেনেকুৱা পাইছে? এইখিনিতে ক'ব লাগিব, ৰাইজৰ বিপুল সহায় পাইছোঁ। এইকাৰণে পাইছোঁ, য'তেই গৈছোঁ ৰাইজৰ বিপুল আদৰণি আৰু শুদ্ধ মতামত দিয়ে আৰু তেখেতলোকে আশীৰ্বাদ দিয়ে আৰু কথা দিছে যে আমি বিজেপিৰ পক্ষত আছোঁ, আমি বিজেপিক ভোট দিম। আৰু প্ৰতিদ্বন্দ্বী হিচাপে কোনোবা থিয় আছে? প্ৰতিদ্বন্দ্বী হিচাপে আছে, নথকা নহয়। তেখেত কি কৰিছে কি নাই কৰা মই নাজানো। ৰাইজে কিন্তু তেখেতৰ কথা প্ৰত্যাখ্যান কৰিছে। ভাল প্ৰশ্ন কৰিছে। মই এইটো কাৰণে ক'বলৈ সুবিধাটো পালোঁ যে মই যোনখন গাঁৱতে সোমাওঁ, যোনটো চুবুৰীতে সোমাওঁ, মই কিবা এটা কৰা তেওঁলোকে মোক প্ৰশংসা কৰে যে আপুনি আমাক এই টিং দিছিলে, আপুনি আমাৰ মেডিকেল এটা এইড দিছিলে, আপুনি এখন হুইল চেয়াৰ দিছিলে, আপুনি আমুকক আপুনি এডমিশ্যনৰ কাৰণে পইচা দিছিলে। গতিকে মই এনেকুৱা কাম কৰা প্ৰত্যেকখন গাঁৱতে মোৰ উদাহৰণ আছে। সেয়েহে মই ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু আশীৰ্বাদ পাইছোঁ, সেইকাৰণে জিকিম বুলি ভাবিছোঁ। বহুত ৰাজনৈতিকভাৱে এটা সম্পৰ্ক আছে বহুতৰ লগত, আপোনাৰ এইটো বুলি নহয়, সামাজিকভাৱেও দীৰ্ঘদিনধৰি আমি জানো নিজেও। হয়, আপুনি ভাল প্ৰশ্ন কৰিছে। কথাটো এইটোৱে, মই আজি সুদীৰ্ঘ 15-20টা বছৰ মোৰ এটা NGO আছিলে, ৰেনেচেঞ্চ। কিন্তু তাত মই গোটেই জীৱনটোৱেই ত্যাগ কৰিলোঁ। বিভিন্ন ধৰণে সেৱা, বিভিন্ন ট্ৰেইনিং, বিভিন্ন IBS, বিভিন্ন চিলাই মেচিন, বিভিন্ন মেডিকেল কেম্প, বিভিন্ন ট্ৰেইনিং, বহুত ট্ৰেইনিং লোৱা ল'ৰাই মোৰ ইয়াত ইনষ্টিটিউটত প্ৰশিক্ষণ লোৱাই এতিয়া চাকৰি পায়। কেতিয়াবা এনেকুৱাও হয়, কাটিং নেটিং টেইলাৰিং কৰা ছোৱালীবিলাক পাওঁ, বোৱাৰী হৈ গ'ল, ল'ৰা ছোৱালী হ'ল, মোক কিন্তু ছাৰ বুলি মাতে। মই তেতিয়া সুধোঁ, তুমি কেলৈ মাতিছে? মই ছাৰ নহয়, আপোনাৰ NGOত মই কাটিং নেটিঙৰ ট্ৰেইনিং লৈছিলোঁ, এটা চিলাই মেচিন পাইছিলোঁ। তেতিয়া মই সান্তনা পাওঁ। এই কথাখিনি যেতিয়া ৰাইজৰ পৰা পাওঁ, মই এতিয়া গৌৰৱ কৰিছোঁ, কিন্তু মই এইখিনি পাওঁ আৰু এইটো সকলোৱে জানে।